Yes, Mr. AG was here for a long time in that land matter. It's the same school. 18 months diploma. 18 months diploma. On the list, I make just one endorsement. 18 months diploma. Then I remember the facts otherwise. Monday? No, Monday would be not only. But Monday and Tuesday have some difficulty. It will be Friday or Thursday or Friday, Milord. This court also has difficulty. Thursday or Friday? Oh. We keep it on next Thursday or Friday, Milord. Again, for the unavailability of the learned advocate general, who is representing the respondents. Friday law. The matter is adjourned to next Friday. Friday. Friday is what? On 35th. Well, the only thing is, I'm not praying for any order. Hopefully, by this time, they will not publish the result, Milord, till Friday. Even if they do, okay, doesn't matter. See, 1 day, 2 days, it doesn't matter. If you have a case, you have a case. Right. Deep level. যি এনআইএছ কেছৰ হিয়াৰিংটো হ'ল এই হিয়াৰিংটোত কি হ'ল কিছুমান প্ৰাৰ্থীয়ে ধৰিব পৰা নাই তো মই আপোনালোকক কৈ আছোঁ এডভোকেট জেনেৰেল অফ আসাম যিজন গভৰ্ণমেণ্টৰ ফালৰ পৰা উকিল আছিল সেই উকিলজন আজিৰ হিয়াৰিং ডেটত আজিৰ তাৰিখত তেওঁ উপস্থিত নাছিল পুৱাৰ ভাগতে তেওঁ আছিল কিন্তু আবেলি নাছিল সেইবাবে আজি হিয়াৰিংটো কমপ্লিট নহল শুনানিটো আজি নহল একো আৰ্গুমেণ্ট হোৱা নাই যেটো নেক্সট ডেট ইয়াৰ নেক্সট ডেটটো 31st অক্টোবৰ তো 31st অক্টোবৰত কি হয় এটো লক্ষণীয় হ'ব কিন্তু পিটিশনাৰ সকলৰ যিজন এডভোকেট আছে তেওঁ কৈছিল যে এই কেইদিনত যাতে যেটো ৰিজাল্ট বা যেটো ফাইনেল মেৰিট লিষ্ট হেতু যাতে নোলায় কিন্তু জাজজনে তেতিয়া কৈছিল নহয় এটো তেওঁলোকৰ বিষয় তেওঁলোকে যি কৰিব পাৰে কিন্তু আপোনাৰ কেছ লৈ মতলব তো আপুনি কেছ লৈ চিন্তা কৰক এনেকৈ কৈছিল তো ইয়াৰ পৰা বুজা যায় যে এটো স্টেপ একো নহয় এটো কেছত একো মতলব নাই এটো কেছ চলিয়ে থাকিব এটো কি হয় এটো 5550 টা যেটো ডিডব্লিউ এলপিইউপিৰ যেটো নিযুক্তি প্ৰক্ৰিয়াত এই নিযুক্তি প্ৰক্ৰিয়াত একো প্ৰভাৱ ফেলাব নোৱাৰে তো গতিকে আপোনালোকৰ একো টেনচন কৰিবলগীয়া বিষয় নাই এটো কেছক লৈ তো